Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম। আপোনালোকে বহুতে মোক বহুত দিনৰ পৰা আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল আসাম হোম গাৰ্ড সাৰ্ভিসৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে। ইয়াতে আপোনালোকে মোৰ স্ক্ৰীনত দেখিছে এটো APSCৰ এখন 2024 এক্সামিনেশ্যন ক্যালেন্ডাৰ হয়, এনুৱেল এক্সামিনেশ্যন ক্যালেন্ডাৰ। সো ইয়াতে যোনটো হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্ট আছে, হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্টৰ আন্ডাৰত ক্লাছ 1 জুনিয়ৰ গ্ৰেডেড হোম গাৰ্ড সাৰ্ভিসৰ ইয়াতে ৰিক্ৰুটমেণ্ট হ'ব বুলি কৈছিলে, মানে OMR বেছ স্ক্ৰিনিং টেষ্ট ভাইভা বছ হ'ব বুলি কৈছিলে 19টা পোষ্টৰ কাৰণে জুন জুলাইত। কিন্তু এতিয়ালৈকে বৰ্তমান এই পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট APSC ৰিলিজ কৰা নাই। এটো যেহেতু টেন্টেটিভ আছিলে, কিন্তু তথাপিতো সেইকাৰণে জুন জুলাইতো পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই, কিন্তু সোনকালে এডভাৰটাইজমেণ্ট ওলাব, কাৰণ ইয়াতে যেহেতু হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি APSC পাইছে ভেকেঞ্চিৰ লিষ্ট হয় লিষ্ট। সো সেইটো কাৰণে আসাম হোম গাৰ্ড সাৰ্ভিসত সোনকালে এডভাৰটাইজমেণ্ট APSC ৰিলিজ কৰিব। মোষ্ট প্ৰবেবলি এইটো মাহৰ লাষ্টত নহ'লে জুলাইত আপোনালোকে এডভাৰটাইজমেণ্ট পাই যাব। আৰু তাৰপিছত আমি ভালকৈ চাব লাগিব তাতে ৰিকোয়াৰ্ড কোৱালিফিকেশ্যন কি থাকিব। এইটো বেচিকলি আসাম পুলিচ সাৰ্ভিস যোনটো আছে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ থ্ৰুৱেদি যোনটো ৰিক্ৰুইট কৰে, সেই আসাম পুলিচ সাৰ্ভিসৰে আসাম পুলিচ সাৰ্ভিসৰ নিচিনা একেই ইকুইভেলেণ্ট পোষ্ট হয়। ইয়াতে খালি এছিষ্টেণ্ট কমাণ্ডেণ্ট হ'ব লাগিব হোম গাৰ্ড সাৰ্ভিসত, ক্লাছ 1 জুনিয়ৰ গ্ৰেড ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচৰ লগত ইকুইভেলেণ্ট পোষ্ট হয় এইটো। আৰু লগতে ড্ৰেছটো একেই থাকিব, খালি তাতে আপোনালোকৰ সোলজাৰত আসাম পুলিচ সাৰ্ভিস APS নিলিখি পেলাই আসাম হোম গাৰ্ড সাৰ্ভিস লিখা থাকিব, মানে AHGS বুলি আপোনালোকৰ সোলজাৰত থাকিব ইউনিফৰ্মত। সো ইয়াতে 19টা পোষ্ট ওলাব, ভেকেঞ্চি অলপ চলপ বাঢ়িবও পাৰে, সেইটো ডিপেণ্ড কৰিব কেতিয়া হয়। খালি এতিয়া এজ অফ নাও যেহেতু এডভাৰটাইজমেণ্ট ওলোৱা নাই, সো সেইটো কাৰণে জুন জুলাইত আপোনালোকে স্ক্ৰিনিং টেষ্ট এক্সপেক্ট নকৰিব, কিন্তু এডভাৰটাইজমেণ্ট আপোনালোকৰ এইটো মাহৰ লাষ্টত নহ'লে জুলাই মাহত ওলাই যাব। তাৰপিছত আপোনালোকে যোনটো স্ক্ৰিনিং টেষ্ট আছে আৰু ভাইভা ভোজ সেইটো অকণমান লেট হ'ব পাৰে। সো তাৰ কাৰণে আৰু ৰিকোয়াৰ্ড কোৱালিফিকেশ্যনৰ কথা সেইখিনি বস্তু এডভাৰটাইজমেণ্টত মেনশ্যন থাকিব। এজ অফ নাও মই সেইখিনি ডিছকাছ নকৰোঁ, খালি আসাম হোম গাৰ্ড সাৰ্ভিসৰ এজ পাৰ সাৰ্ভিস ৰুলছ চেলাৰী ষ্ট্ৰাকচাৰ কি হ'ব, প্ৰমোশ্যনেল প্ৰস্পেক্ট বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব, আৰু লগতে কি পাৰ্কছ এণ্ড ফেচিলিটিছ থাকিব, পাৰ্কছ এণ্ড এলাৱেঞ্চেছ। সো সেইখিনিৰ ওপৰত আজি ভিডিঅ'টো ডিছকাছ কৰিম। সো আসাম হোম গাৰ্ড সাৰ্ভিসৰ ওপৰত বহুত দিনৰ পৰা মোক ভিডিঅ' বনাবৰ কাৰণে কৈ আছিলে, বহুতে ৰিকুৱেষ্ট কৰি আছিলে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ। সো আজি সেইটোৰ ওপৰতে ভিডিঅ' বনাইছোঁ। এতিয়া চাওঁ আহক ইয়াৰে চেলাৰী ষ্ট্ৰাকচাৰ, পাৰ্কছ এণ্ড ফেচিলিটিছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব। সো ইয়াতে আসাম হোম গাৰ্ড সাৰ্ভিস AHGS ক্লাছ 1 জুনিয়ৰ গ্ৰেড। সো ক্লাছ 1 জুনিয়ৰ গ্ৰেড হিচাপে আপোনালোকে প্ৰমোশ্যনটো হ'বই, প্ৰমোশ্যনৰ ওপৰতো মই ডিছকাছ কৰিম। প্ৰথমতে কৈ লৈছোঁ ক্লাছ 1 জুনিয়ৰ গ্ৰেড হিচাপে আপোনালোকৰ চেলাৰী, পাৰ্কছ এণ্ড ফেচিলিটিছ, কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব। তো ফাৰ্ষ্ট অফ অল আমি চেলাৰী ডিছকাছ কৰিম। চেলাৰী পে স্কেলটো 30,000 to 1,10,000 পে বেন 4ত পৰিব, আৰু গ্ৰেড পে 13,300 হুইচ ইজ ইকুইভেলেণ্ট টু আসাম পুলিচ সাৰ্ভিস বা আসাম চিভিল সাৰ্ভিস। সো ইয়াতে বেচিক পেটো হ'ব 30,000 প্লাছ গ্ৰেড পে 13,300 ইকুৱেল টু 43,300 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। আজিকালি 50% অফ বেচিক পে, মানে 50% অফ 43,300 হ'ব 21,650। হাউচ ৰেণ্ট এলাৱেঞ্চ আপোনালোকৰ 10%, 8% বা 7% হ'ব বেচিক পে। 10% মানে গুৱাহাটীৰ নিচিনা মেট্ৰপলিছ চহৰত পষ্টিং পালে মানে আপোনালোকে 10% পাব, বাকী 8% পাব যিবিলাক টায়াৰ 2 চহৰ আছে অসমৰ, লাইক যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, ঠিক আছে, তেনেকুৱা ধৰণৰ চহৰবিলাকত পালে 8% পাব। বাকী 7%টো হ'লে মানে আপোনালোকে যোনবিলাক চাব ডিভিজন আছে বা অন্যান্য সৰু চাব ডিষ্ট্ৰিক্ট বা তেনেকুৱা ধৰণৰ সৰু সুৰা জেগাবিলাক আছে, চ' সেইবিলাকত আপোনালোকে 7% পাব হাউচ ৰেণ্ট এলাৱেঞ্চ। চ' ইয়াতে এতিয়া কেলকুলেশ্যন কৰোঁতে 10% বুলি ধৰিম, 10% অফ বেচিক পে, মানে 10% অফ 43,300 4,330। চ' আৰু মেডিকেল এলাৱেঞ্চ প্ৰত্যেক মাহে 600 টকাকৈ পায়। গ্ৰছ চেলাৰীটো হ'ব বেচিক পে 43,300 প্লাছ 21,650 ডিয়াৰনেছ এলাৱেঞ্চ প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 4,330 প্লাছ মেডিকেল এলাৱেঞ্চ 600। চ' আপোনালোকৰ চেলাৰীটো হ'ব গ্ৰছ চেলাৰী 69,880। আৰু ইয়াৰ পৰা ডিডাকশ্যনছ হ'ব নেশ্যনেল পেঞ্চন ছিষ্টেম, মানে NPSত আজিকালি 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ প্ৰত্যেক মাহে আপোনালোকৰ 10% কাটিব বেচিক পে প্লাছ DAৰ পৰা। চ' 10% অফ বেচিক পে প্লাছ DA যদি বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ যদি আমি এড কৰোঁ তেতিয়াহ'লে 64,950 পাম। চ' 10% অফ 64,950 ইকুৱেল টু 6,495। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ নামত 400 ৰুপিজকৈ কাটিব প্ৰত্যেক মাহে, আৰু প্ৰফেশ্যনেল টেক্স 208 টকা দিব লাগে। প্ৰফেশ্যনেল টেক্স যিসকলৰ গভৰ্ণমেণ্ট চাকৰিয়াল, মানে গ্ৰেড 3 পৰা যিসকলৰ চেলাৰী 25,000তকৈ বেছি, তেওঁলোকে 208 টকাকৈ প্ৰফেশ্যনেল টেক্স দিব লাগে। মানে 208 টকাই আৰু 25,000তকৈ ওপৰত, বাকী 25,000ৰ ওপৰত আৰু যিমান চেলাৰী আপোনালোকৰ 2.5 লাখ যদি হয় যে চিফ ছেক্ৰেটাৰী হয়, তেতিয়াও 208 টকাই কাটিব প্ৰফেশ্যনেল টেক্স। চ' বাকী 25,000 তলত যিসকল গ্ৰেড 4
মানে এমপ্লয়িজ আছে তেওঁলোকৰ প্ৰফেশ্যনেল টেক্সটো মেবি ইয়াতকৈ কম হ'ব আৰু ইয়াতে যদি টোটেল ডিডাকশ্যন চাওঁ তেতিয়াহ'লে NPSৰ 6,490 প্লাছ 400 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্লাছ প্ৰফেশ্যনেল টেক্স 208 ইকুৱেল টু 7,103 7,103 টকা আপোনালোকৰ ডিডাক্ট কৰিব চ' নেট ইনহেণ্ড চেলাৰী ষ্টাৰ্টিং চেলাৰীটো হ'ব ইয়াতে আমি যদি গ্ৰছ চেলাৰীটো চাওঁ 69,880 মাইনাছ 7,103 ইকুৱেল টু 62,777 ঠিক আছে এইটো আপোনাৰ নেট ইনহেণ্ড ষ্টাৰ্টিং চেলাৰী হ'ব মানে আপোনালোকে জুনিয়ৰ গ্ৰেড আসাম হোমগাৰ্ড ছাৰ্ভিচত জইন কৰি পেলাই 62,777 পাব প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ প্লাছ ইউনিফৰ্ম এলাৱেঞ্চ প্লাছ স্পেচিয়েল পে এইখিনি বস্তু ইয়াতে এড হ'ব খালি মই ইয়াতে দেখুওৱা নাই কাক কিমান দিয়ে সেইটো ইমান বেছি ডিটেইল ইনফৰমেশ্যন নাই চ' সেইটো কাৰণে মই ইয়াতে এড হ'ব বুলি কৈছোঁ চ' আপোনালোকৰ এৰাউণ্ড ইনহেণ্ড চেলাৰী প্ৰত্যেক মাহে ষ্টাৰ্টিং 65,000 মান আপোনালোকে নিজৰ বেংক একাউণ্টত পাব জুনিয়ৰ গ্ৰেড হিচাপে মানে প্ৰভিজন পিৰিয়ডত ঠিক আছে তাৰপিছত আৰু চেলাৰী বাঢ়ি থাকিব এজ এ প্ৰভিজনাৰী অফিচাৰ আপোনালোকে এৰাউণ্ড 65,000 মান চেলাৰী আপোনালোকৰ বেংকৰ যোনটো চেলাৰী একাউণ্ট আছে তাতে আপোনালোকৰ সোমাব ষ্টাৰ্টিঙত তাৰপিছত আহি গ'ল চেলাৰী কেলকুলেশ্যনৰ পিছত পাৰ্কছ এণ্ড ফেচিলিটিছৰ কথা কওঁ দি পাৰ্কছ এণ্ড ফেচিলিটিছ প্ৰভাইডেড বাই দি আসাম গভৰ্ণমেণ্ট টু দি আসাম হোমগাৰ্ড ছাৰ্ভিচ অফিচাৰ্ছ আৰ এছ ফল'জ এইখিনি ছাৰ্ভিচ ৰুলছৰ মতে কৈ আছোঁ ইয়াতে কিছুমান চেঞ্জেছ হ'ব পাৰে ইট ডিপেণ্ডছ অন দি এভেইবিলিটি ঠিক আছে চ' ইয়াতে অফিচিয়েল ৰেচিডেঞ্চ পাব য'ত আপোনালোকৰ পষ্টিং হয় তাতে কোৱাৰ্টাৰ বা বাংলো পাব জেনেৰেলি আপোনালোকে জুনিয়ৰ গ্ৰেডত কোৱাৰ্টাৰে পাব কিন্তু যেতিয়া প্ৰমোশ্যন পাই পেলাই কামাণ্ডেণ্ট ৰেংক পাবগৈ তেতিয়া আপোনালোকে বাংলো পাব তাৰপিছত অফিচিয়েল ভেহিকল উইথ ড্ৰাইভাৰ অফিচিয়েল ভেহিকল আৰু ড্ৰাইভাৰ আপোনালোকে ষ্টাৰ্টিঙৰ পৰা পাই যাব নিজৰ অফিচিয়েল এখন গভৰ্ণমেণ্ট ভেহিকল পাব লগতে তাতে ড্ৰাইভাৰ পাব পাৰ্চনেল চিকিউৰিটি অফিচাৰ PSO বডিগাৰ্ড এস্কৰ্ট সেইখিনি বস্তু থাকে PSO এজন পাবই ষ্টাৰ্টিঙৰ পৰা খালি বডিগাৰ্ড এস্কৰ্ট সেইখিনি প্ৰমোশ্যন পালে মানে লাহে লাহে আপোনালোকে ইনক্ৰিজ হৈ থাকিব তাৰপিছত হোমগাৰ্ডছ কুক মেড হাউচকিপিং এণ্ড কেয়াৰটেকাৰ এইখিনি বস্তু পাব কাৰণ পুলিচৰ এতিয়া ধৰক আসাম পুলিচে হওক বা যিকোনো পুলিচ ছাৰ্ভিচে হওক তাতে আপোনালোকৰ মেন পাৱাৰ বহুত থাকে চ' সেইটো কাৰণে মেন পাৱাৰখিনিৰ ফেচিলিটিছো বহুত থাকে চ' সেইটো কাৰণে এইখিনি বস্তু আপোনালোকৰ এভেইবিলিটি হয় মানে ইট ডিপেণ্ডছ অন এভেইবিলিটি এনেকুৱা নহয় যে গোটেইকেইটা বস্তু ষ্টাৰ্টিঙতে পাব কামাণ্ডেণ্ট ৰেংক হ'লে এই গোটেইখিনি বস্তু গোটেই ফেচিলিটিছখিনি পাব কিন্তু তাৰ আগতে এছিষ্টেণ্ট কামাণ্ডেণ্ট ডেপুটি কামাণ্ডেণ্ট ৰেংকতো ইয়াৰে কিছুমান বস্তু পাব হেয়াৰ কাটিং বাৰ্বাৰ ফৰ হেয়াৰ কাটিং চ' হেয়াৰ কাটিঙৰ কাৰণে আপোনালোকৰ পুলিচৰ নিজৰ বাৰ্বাৰ থাকেই আৰু ফ্ৰী ট্ৰেভেলিং এয়াৰ আৰু ট্ৰেইনৰ ফ্ৰী ট্ৰেভেলিং ইয়াতে থাকে এক্সেছ টু ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছ পুলিচ গেষ্ট হাউচেছ গভৰ্ণমেণ্ট গেষ্ট হাউচেছ আসাম হাউচ এক্সেট্ৰা উইদিন এণ্ড আউটছাইড দি ষ্টেট অফ আসাম চ' অসমৰ ভিতৰত আৰু অসমৰ বাহিৰতো বেলেগ যদি ষ্টেটত আপোনালোকে যায় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট চাৰ্কিট হাউচেছবিলাক পাব অসমৰ ভিতৰত পুলিচ গেষ্ট হাউচেছ গভৰ্ণমেণ্ট গেষ্ট হাউচেছ আসাম হাউচ এইবিলাকত আপোনালোকে থাকিবৰ কাৰণে একমডেশ্যন পাব ঠিক আছে চ' এইখিনি ফেচিলিটিছ গভৰ্ণমেণ্টে দিয়ে তাৰ উপৰি চেলাৰীৰ বাহিৰে মানে এইখিনি ফেচিলিটিছ আপুনি গভৰ্ণমেণ্টৰ পৰা পাব ইয়াতে তাৰপিছত আহি গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা ঠিক আছে ইয়াতে আসাম হোমগাৰ্ড ছাৰ্ভিচৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব সেইটোৰ ওপৰত ইয়াতে চাম চ' আপোনালোকে যদি কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা চাই এতিয়া যদি আমি একদম জুনিয়ৰ গ্ৰেডৰ পৰা ষ্টাৰ্ট কৰোঁ তলৰ পৰা চ' ইয়াতে দেখিছে প্ৰথমতে আপোনালোকে এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপে জইন কৰিব জুনিয়ৰ গ্ৰেডত তাৰপিছত এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপে আপোনালোকে 7.5 বছৰ চাকৰি কৰাৰ পিছত মানে সেইটো এটা কোৱালিফাইং ছাৰ্ভিচ লাইফ হয় চ' 7.5 বছৰ আপোনালোকে মিনিমাম চাকৰি কৰাৰ পিছত মানে এছিষ্টেণ্ট কামাণ্ডেণ্ট জুনিয়ৰ গ্ৰেড হিচাপে আপোনালোকে প্ৰথম 2 বছৰ চাকৰি কৰাৰ পিছত এছিষ্টেণ্ট কামাণ্ডেণ্ট ছিনিয়ৰ গ্ৰেড 3 লে প্ৰমোশ্যন পাব মানে প্ৰথমতে আপোনালোকৰ এটা ষ্টাৰ থাকিব ছ'লজাৰত তাৰপিছত 3 নম্বৰ বছৰটো ছাৰ্ভিচ জইন কৰা প্ৰথমতে ট্ৰেইনিং হ'ব 1 বছৰমান ট্ৰেইনিং থাকে তাৰপিছত আপোনালোকে যোনটো থাৰ্ড ইয়েৰ থাকিব প্ৰভিজনৰ পিৰিয়ড যেতিয়া চেছ হ'ব থাৰ্ড ইয়েৰত যেতিয়া আপোনালোকে সোমাব তেতিয়া এছিষ্টেণ্ট কামাণ্ডেণ্ট ছিনিয়ৰ গ্ৰেড 3 লে আপোনালোকে প্ৰমোশ্যন পাব তেতিয়া আপোনালোকৰ 3টা ষ্টাৰ আহি যায় ছ'লজাৰত চ' এছিষ্টেণ্ট কামাণ্ডেণ্ট ছিনিয়ৰ গ্ৰেড 3 হিচাপে যেতিয়া ডেজিগনেশ্যনটো পাব তেতিয়া আপোনালোকৰ ছ'লজাৰত 3টা ষ্টাৰ আহি যাব এজ চিমিলাৰ টু ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ নহ'লে আসাম পুলিচ ছাৰ্ভিচ ঠিক আছে একেই হয় দুইটাৰে চ' ছিনিয়ৰ গ্ৰেড 3 লে পাব 3 নম্বৰ বছৰত আপোনালোকে এছিষ্টেণ্ট কামাণ্ডেণ্ট ছিনিয়ৰ গ্ৰেড 3 লে পাব তাৰপিছত 3 নম্বৰ বছৰৰ পিছত এতিয়া যদি আমি আকৌ 0 ইয়েৰৰ পৰা যদি 7.5 বছৰলৈকে চাওঁ তেতিয়াহ'লে আপোনালোকে নেক্সট আকৌ 4.5 বছৰ প্লাছ ইয়াতে যদি 3 ইয়াৰ যদি প্ৰভিজন পিৰিয়ডটো ধৰোঁ তেতিয়াহ'লে 7.5 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ডেপুটি কামাণ্ডেণ্ট হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায় তাৰ কাৰণে আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ চাব ডিপাৰ্টমেণ্টেল এক্সামছ দিব লাগিব সেইখিনি দিয়াৰ পিছত আপোনালোকে ডেপুটি কামাণ্ডেণ্ট হিচাপে ইয়াতে প্ৰমোশ্যন পাব আৰু ডেপুটি কামাণ্ডেণ্টটো জেনেৰেলি বেচিকলি এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ASPৰ নিচিনা এডিশ্যনেল SPৰ নিচিনা ৰেংক হয় আৰু বাকী যোনটো এছিষ্টেণ্ট কামাণ্ডেণ্ট আছে সেইটো ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ DSPৰ নিচিনা ৰেংক হয় ইকুইভেলেণ্ট
ইকুইভেলেণ্ট বা এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ ডেপুটি কমিশ্যনাৰ পুলিচ ডেপুটি কমাণ্ডেণ্ট টু ডেপুটি কমিশ্যনাৰ পুলিচ DCP নহ'লে এডিশ্যনেল SP এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট পুলিচ তেনেকুৱা ধৰণৰ একেই ইকুইভেলেণ্ট ৰেংক হয় ছিনিয়ৰ গ্ৰেড 2 পাই 7.5 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ডেপুটি কমাণ্ডেণ্ট ৰেংকটো পাবৰ কাৰণে সক্ষম হ'ব 7.5 বছৰ মিনিমাম চাকৰি কৰিব লাগিব আৰু এনেকুৱা নহয় যে এট এ টাইম গোটেইখিনিকে প্ৰমোশ্যন দিব ইট ডিপেণ্ডছ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ কিমান তাৰপিছত ভেকেঞ্চি কিমান থাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই প্ৰমোশ্যন হ'ব কিছুমানৰ 7.5 বছৰৰ জেগাত কেতিয়াবা 8.5 বছৰ বা 9 বছৰ লাগি যাব পাৰে এবছৰ 1.5 বছৰ ইফাল হ'ব পাৰে ঠিক আছে চ' আপোনালোকে 7.5 বছৰ মিনিমাম 7.5 বছৰ চাকৰি কৰি ডেপুটি কমাণ্ডেণ্ট হ'ব পাৰে তাৰপিছত নেক্সট প্ৰমোশ্যনটো আহিব কমাণ্ডেণ্ট ঠিক আছে কমাণ্ডেণ্টটো ছিনিয়ৰ গ্ৰেড 1ত পৰে কমাণ্ডেণ্টটো ইকুইভেলেণ্ট টু চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মানে SP হ'ব যে য'ত ডিষ্ট্ৰিক্ট লেভেল পুলিচ ফ'ৰ্চটোৰ চিফজন যেনেকৈ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ চ' SPৰ নিচিনা একেই ৰেংক হয় কমাণ্ডেণ্ট আৰু লগতে বা ডেপুটি কমিশ্যনাৰ পুলিচ বুলিও কয় চ' আপোনালোকে কমাণ্ডেণ্ট ৰেংকটো পাবৰ কাৰণে মিনিমাম আকৌ নেক্সট 7.5 বছৰ চাকৰি কৰিব লাগিব মানে আপোনালোকে চাকৰিত জইন কৰাৰ পৰা 15 বছৰ চাকৰি কৰিলে মানে কমাণ্ডেণ্ট ৰেংকটো পাবৰ কাৰণে আপোনালোকে কোৱালিফাইড হৈ যায় চ' কমাণ্ডেণ্ট হ'বৰ কাৰণে আপোনালোকে মিনিমাম 15 বছৰ চাকৰি কৰিব লাগিব আৰু সাম কেছেছ ষ্টেগনেশ্যন লাগিলেও এৰাউণ্ড 17 বছৰ 17 বা 17.5 ইয়াৰ্ছত আপোনালোকে কমাণ্ডেণ্ট ৰেংকটো পাই যাব মানে ছিনিয়ৰ গ্ৰেড 1 হ'লে প্ৰমোশ্যন পাই যাব ঠিক আছে আৰু বহুতেতো 15 বছৰ পিছতে পাব আৰু তাৰ কাৰণে ডিপাৰ্টমেণ্টে এক্সামছ দিব লাগিব ছাৰ্ভিচ পাৰফৰ্মেঞ্চ ৰিভিউ হ'ব গোটেইখিনি সেইখিনি বস্তু কিবা কিবি হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে সেইখিনি বস্তু কৰে হোম ডিপাৰ্টমেণ্টৰ হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে চ' সেইখিনি তেওঁলোকৰ মেটাৰ সেইখিনি আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ চাই পেলাই কাৰ নাম আহিছে ছিনিয়ৰিটি চাব বয়সত ছিনিয়ৰিটি কাৰ বা ইয়াতে যদি ৰিজাৰ্ভেশ্যন পলিচি যদি কিবা এপ্লিকেবল হয় সেইখিনি বস্তু চাব সেই গোটেইখিনি চাই পেলাই আপোনালোকৰ প্ৰমোশ্যন হ'ব মানে 15 বছৰ চাকৰি কৰাৰ পিছত কমাণ্ডেণ্ট হিচাপে আপোনালোকে প্ৰমোশ্যন পাই যাব মিনিমাম 15 বছৰ আৰু বেছিকৈ হ'লে মানে তাতকৈ যদি বেছি লাগে তেনেহ'লে 17.5 বছৰ হয় আৰু আছাম হোমগাৰ্ড ছাৰ্ভিচত হায়েষ্ট বস্তু কমাণ্ডেণ্ট হয় ছিনিয়ৰ গ্ৰেড 1 তাৰপিছত আপোনালোকে যদি এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বা ছিনিয়ৰ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচ যদি হ'ব বিচাৰে এইটো চিলেকশ্যন গ্ৰেড পাব লাগিব আৰু চিলেকশ্যন গ্ৰেড পোৱা মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ আপোনালোকৰ প্ৰমোশ্যন হ'ব ঠিক আছে এনেকুৱা নহয় যে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পৰা আপোনালোকে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ পাব নোৱাৰিব ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ প্ৰমোশ্যন পাব পাৰিব ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ যেতিয়া প্ৰমোশ্যন পাব তেতিয়া আপোনালোকৰ চিলেকশ্যন গ্ৰেড পাই যাব চিলেকশ্যন গ্ৰেড পালে মানে আপোনালোকে হোমগাৰ্ড ছাৰ্ভিচৰ পৰা ডাইৰেক্ট আপোনালোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত যাব পাৰিব তেতিয়া এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ AIGP বা ছিনিয়ৰ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচ এইকেইটা ৰেংক পাব পাৰে জইণ্ট কমিশ্যনাৰ পুলিচ আপোনালোকে গুৱাহাটীৰ নিচিনা চহৰত পাব বাকী ছিনিয়ৰ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টত পাব অসমৰ বা এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ আপোনালোকে যিকোনো পুলিচৰ অন্যান্য যোনখিনি চাব ডিপাৰ্টমেণ্টছ আছে সেইবিলাকত আপোনালোকে পাব পাৰে লাইক CID ব্ৰাঞ্চে হওক বা CM ভিজিলেঞ্চে হওক সেইবিলাকত প্ৰমোশ্যন পালে আপোনালোকে AIGP ৰেংকটো পাব আৰু ইয়াতে যদি আৰু এটা কথা কৈছোঁ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পিছত যোনটো ডেপুটি কমাণ্ডেণ্ট তাতে আপোনালোকৰ চ'লজাৰ এটা এমব্লেম আহি যাব লাইক এডিশ্যনেল চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ তাৰপিছত কমাণ্ডেণ্ট হ'লে মানে এটা ষ্টাৰ আৰু এমব্লেম আহিব আৰু ইয়াতে যোনটো চিলেকশ্যন গ্ৰেডৰ কথা কৈছোঁ সেইটো ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ পাব তেতিয়া আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পৰা ডাইৰেক্ট ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ যাবগৈ পাৰিব তেতিয়া এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বা ছিনিয়ৰ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচ পালে মানে আপোনালোকৰ চ'লজাৰ 2টা ষ্টাৰ আৰু এমব্লেমটো আহি যাব তাৰপিছত নেক্সট প্ৰমোশ্যনটো পাবৰ কাৰণে আপোনালোকে ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বা জইণ্ট কমিশ্যনাৰ পুলিচ এইটো কমিশ্যনাৰ গ্ৰেড পাব লাগিব আৰু ইয়াতে কমাণ্ডেণ্টৰ পিছত আপোনালোকে এৰাউণ্ড কমাণ্ডেণ্ট হৈ পেলাই 7 বছৰমান চাকৰি কৰাৰ পিছত 22 ইয়াৰ্ছমান টোটেল অভাৰঅল চাকৰি কৰাৰ পিছত 0 to 22 ইয়াৰ্ছ কৰাৰ পিছত এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল পুলিচ মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ আপোনালোকে প্ৰমোশ্যন পাবৰ কাৰণে সক্ষম হৈ যায় তাৰপিছত আপোনালোকে ডেপুটি ইনস্পেক্টৰ জেনেৰেল পুলিচ হ'ব পাৰিব বা জইণ্ট কমিশ্যনাৰ পুলিচ ইয়াতে আপোনালোকৰ চ'লজাৰত 3টা ষ্টাৰ আৰু এটা এমব্লেম আহি যাব এইটো DIG বা জইণ্ট কমিশ্যনাৰ পুলিচ এইকেইটা ৰেংক পাব খালি এইখিনি পাবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচলৈ নমিনেটেড হ'ব লাগিব বা প্ৰমোশ্যন হ'ব লাগিব চবেই প্ৰমোশ্যন নাপায় চিলেক্টেড ফিউৱে পাব কিয় নাপায় সেইটো কথাও মই ভিডিঅ'টোৰ লাষ্টৰ ফালে মই আপোনালোক দেখুৱাই আছোঁ চ' ইয়াতে ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ পাবৰ কাৰণে আপোনালোকে মিনিমাম 25 বছৰ চাকৰি কৰিবলগীয়া হয় 0 to 25 ইয়াৰ্ছ তাৰপিছত আপোনালোকে DIG হ'ব পাৰিব 25 বছৰ চাকৰি কৰিব লাগিব আছাম হোমগাৰ্ড ছাৰ্ভিচত বা আছাম পুলিচ ছাৰ্ভিচত তেতিয়া আপোনালোকে DIG হ'ব পাৰে তাৰপিছত নেক্সট প্ৰমোশ্যনটো হ'ল ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বা এডিশ্যনেল কমিশ্যনাৰ পুলিচ এইটো কমিশ্যনাৰ গ্ৰেড হয় এইবিলাক হায়াৰ ৰেংক আৰু চ' ইয়াতে এইটো পাবৰ কাৰণে আপোনালোকে মিনিমাম ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ মানে ডেপুটি ইনস্পেক্টৰ জেনেৰেল অফ পুলিচৰ পিছত আপোনালোকে 2 বছৰ বা 2.5 বছৰ চাকৰি কৰাৰ পিছত এইটো ৰেংক পাই যায় কেতিয়াবা যদি ভেকেঞ্চি থাকে তেতিয়াহ'লে আপোনালোকে 1.5 বছৰ মানতো এই ৰেংকটো পাব পাৰে ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ যোনে এৰাউণ্ড 27 ইয়াৰ্ছ 28 ইয়াৰ্ছ চাকৰি কৰিবলৈ পায় তেওঁলোকে IGP
হ'ব পাৰিব ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ এইটো হাইয়েষ্ট ৰেংক ইয়াৰ পিছত আৰু আসাম হোমগাৰ্ড সাৰ্ভিস বা আসাম পুলিচ সাৰ্ভিসৰ পৰা আপোনালোকে যাব নোৱাৰে প্ৰমোশন পায়ো ইণ্ডিয়ান পুলিচ সাৰ্ভিসত হলে মানে ইয়াৰ পিছৰ নেক্সট এডিশনাল ডাইৰেক্টৰ জেনেৰেল পুলিচ বা ডাইৰেক্টৰ জেনেৰেল পুলিচ হ'ব পাৰে বাকি দুটা পোষ্ট আৰু ইণ্ডিয়ান পুলিচ সাৰ্ভিসৰ কাৰণে ৰিজাৰ্ভ থাকে আপোনালোকে ইনস্পেক্টৰ জেনেৰেল পুলিচ IGP নহলে এডিশনাল কমিশনাৰ পুলিচ মানে এডিশনাল CP বা এই কমিশনাৰ গ্ৰেডটো আপোনালোকে পাবগে পাৰে হাইয়েষ্ট around 27-28 years মান চাকৰি যদি কৰিবলৈ পায় তেতিয়াহলে এইটো ৰেংক পাবগে সো এইখিনি হৈ গল কেৰিয়াৰ প্ৰগ্ৰেছন খালি এই যোনকিটা ৰেড কালাৰ দিয়া আছে হেগিটাৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পুলিচ সাৰ্ভিসলে ইন্ডাকশন হ'ব লাগিব বা প্ৰমোশন হ'ব লাগিব নমিনেশন হ'ব লাগিব তেতিয়াহে পাব আৰু এটা মই লাষ্টত এটা নোট দি দিছো ইয়াতে নোটটো হ'ল যে দি অল ইণ্ডিয়া সাৰ্ভিসেছ এক্ট অফ 1951 স্পেসিফাইজ দ্যাট senior posts not exceeding 33% and 1/3 in the Indian police services are required to be filled in by promotion of officers employed in the state police services ঠিক আছে all India service মানে Indian police service Indian administrative service আৰু Indian forest service AFS IFS IAS আৰু IPS এইগিটা অল ইণ্ডিয়া সাৰ্ভিসেছ বুলি কয় অল ইণ্ডিয়া সাৰ্ভিসেছ মানে আপোনালোকৰ অল ইণ্ডিয়া লেভেলত য'তে ত'তে পোষ্টিং হ'ব পাৰে যিকোনো ষ্টেটত ডেপুটেশ্যনটো বেলেগ ডিষ্ট্ৰিক্ট ষ্টেটত যাব পাৰে সেইকাৰণে অল ইণ্ডিয়া সাৰ্ভিস বুলি কয় অল ইণ্ডিয়া সাৰ্ভিস এক্ট 1951 মতে গোটেই ষ্টেটখনৰ যিমানখিনি ইণ্ডিয়া IPS অফিচাৰৰ কেডাৰটোৰ যিমান ষ্ট্ৰেং আছে ধৰক 100 জন IPS অফিচাৰ অসমত দৰকাৰ মানে এনে মই জাষ্ট ফৰ এক্সাম্পল কৈছো 100 জনকে বেছি হ'ব পাৰে তো 100 জন IPS অফিচাৰৰ around 33% state police service পৰা promotion দি পেলাই IPS পোৱাব লাগিব মানে APS বা আসাম হোমগাৰ্ড সাৰ্ভিসৰ পৰা promotion পাই পেলাই এই 33% ইনডাক্ট কৰিব লাগিব বাকি 67% ইণ্ডিয়ান পুলিচ সাৰ্ভিসৰ ডাইৰেক্ট অফিচাৰ থাকিব বাকি 33% বা 1/3 অফিচাৰ এটা আসাম পুলিচ সাৰ্ভিসৰ পৰা প্ৰমোশন পাই পেলাই IPS হ'ব পাৰিব সো এইটো কন্ডিশন ফুলফিল কৰিবৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকে মানে এটো হোম এণ্ড পাৰ্সোনেল ডিপাৰ্টমেণ্টে ডিসাইড কৰিব আপোনালোকৰ সাৰ্ভিস পাৰফৰমেন্স পাষ্ট ৰেকৰ্ড তাৰ পিছত ট্ৰেক ৰেকৰ্ড বিলাক চাব আৰু লগতে আপোনালোকৰ ডিপাৰ্টমেন্টাল এক্সামছ দিব লাগিব সো সেইখিনি কৰাৰ পিছত আপোনালোকে ইণ্ডিয়ান পুলিচ সাৰ্ভিস হ'ব পাৰিব সো এইখিনি হৈ গল salary career progression parks and facilities এইখিনি মই জনালো এতিয়া বাকি আপোনালোকে আই হোপ আসাম হোমগাৰ্ড সাৰ্ভিসৰ বিষয়ে অলপ হলো গম পালে মোস্ট প্ৰবেবলি এটো মানে বেসিক্যালি এইখিনি বস্তু ইকুইভ্যালেন্ট টু আসাম পুলিচ সাৰ্ভিস কেডাৰৰ নিচিনাই সো যোনখিনি সাৰ্ভিস ৰুলছত আছে সেইখিনিয়ে মই ইয়াতে কৈছো সো আপোনালোকে বুজি পালে কেনেকুৱা হয় কি হয় যিসকলে দিম বুলি ভাবিছে সো তেওঁলোকে হাজু হৈ থাকক এডভাৰটাইজমেন্ট এটো মাহৰ লাষ্টৰ ফালে নহলে জুলাই মাহত এটো মাহত নহলেও জুলাই মাহত আপোনালোকে এডভাৰটাইজমেন্ট এক্সপেক্ট কৰিব পাৰে আসাম হোমগাৰ্ড সাৰ্ভিসৰ বাকি ইমানে আসলে এইখিনি জনালো আৰু লগতে আপোনালোকে যদি আপকামিং APSC বা অন্যান্য এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কিছুমান কোৰ্সেছ এভেইলেবল আছে লাইক APSC ৰিসাৰ্চ এসিস্ট্যান্ট যোনটো ফাইনান্স ডিপাৰ্টমেন্টত ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এসিস্ট্যান্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC CDPৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজ দুইখন পেপাৰ ওপৰত 400 ত অপচনেল সাবজেক্টটো নাই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 ফুল কোৰ্স এটা এভেইলেবল আছে 450 Women and Child Development or Statistical Assistant or full course available as 400 Assam Police SI Constable or others a good combined full course available as 450 APSC Computer Operator full course available as 400 APSC Tourism Development Officer full course available as 325 yet a Tourism Development Officer English or General Studies Arithmetic a দুইখন পেপাৰ কভাৰ কৰা হৈছে কোৰ্সটোত তাৰ পিছত আহি গল APSC Motor Vehicle Inspector MVI General Studies or full course এটা available আছে 450 আৰু ইয়াতে কারেন্ট এফেয়ার্স আপ টু ডেট হৈ আছে আপোনালোকৰ জানুৱাৰী 2023 পৰা মে 2024 লকে কারেন্ট এফেয়ার্স ইনক্লুডেড আছে বাকি আপকামিং মান্থ বিলাকৰ কাৰণে কারেন্ট এফেয়ার্স আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব পৰীক্ষা লকে আৰু গুটেই এই কোৰ্স বিলাক MCQ বেস কোৰ্স হয় মাল্টিপল চয়েস কোৱেশ্চনছ আছে যত এক্সপ্লেনেশন লাগে এক্সপ্লেনেশন আছে যত স্টেটমেন্ট বেস কোৱেশ্চনছ লাগে স্টেটমেন্ট বেস কোৱেশ্চনছ আছে গুটেইখিনতে আপোনালোকে এক্সপ্লেনেশন পাই যাব Maths, reasoning, aptitude, এইবিলাকত step by step explanation formula গুটেইখিনি আছে সো যত আপোনালোকৰ ডেসক্ৰিপচন লাগে ডেসক্ৰিপচন থাকিব আৰু যত অবজেক্টিভ লাগে অবজেক্টিভ থাকিব গুটেইখিনি ডিটেইলছত আছে ক্ৰনোলজিক্যাল অৰ্ডাৰ এজ পাৰ অফিচিয়েল সিলেবাস আৰু এতিয়া কারেন্ট এফেয়াৰ্সৰ কথা যদি কওঁ এতিয়া জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহৰ 2 তাৰিখ 3 তাৰিখ মানে আপোনালোকে জুনৰ কারেন্ট এফেয়াৰ্স খিনি পাই যাব তাৰ কাৰণে যিসকলে কোৰ্স কিনিব তেওঁলোকে মোক WhatsAppত এটা মেছেজ কৰি জুলাই 2 তাৰিখ মানে এটা ৰিমাইন্ডাৰ দিলে হ'ল যে জুন মাহৰ কারেন্ট এফেয়াৰ্স লাগে মই তেওঁলোকক দি দিম লগে লগে PDF টো আৰু গুটেইখিনি কোৰ্সেছ PDF ত এভেইলেবল আছে আপোনালোকে জাস্ট মোক WhatsApp নাম্বাৰ মেছেজ কৰি জনালে হ'ল আপোনালোকে পাই যাব এই WhatsApp নাম্বাৰটোত মেছেজ কৰি জনাব কোনবা যদি ইন্টাৰেস্টেড আছে কোৰ্স বিলাক লোৱাৰ ক্ষেত্ৰত দুটা তিনটা কোৰ্স যদি কম্বাইন লয় তেতিয়া হলে দামটো কমি যায় আৰু যদি এটা কোৰ্স লয় তেতিয়া হলে দামটো একেই থাকে আৰু যদি
আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটোৰ বিষয়ে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে মই সেইটোৰ ওপৰত ডিটেইলছ কৈ দিম আৰু লগতে আপোনালোকক কোৰ্চবিলাকৰ কি কি কণ্টেণ্টছ থাকিব সেইখিনিও শ্বেয়াৰ কৰিম তাৰপিছত আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি কোৰ্চ মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো লাগে আৰু ইয়াতে কোৰ্চকেইটা আছে এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই দি দিছোঁ আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব বাকী আছাম হোমগাৰ্ড ছাৰ্ভিচ বুলি APSC আছাম হোমগাৰ্ড ছাৰ্ভিচ বুলি মই এটা ছেপাৰেট প্লে'লিষ্ট ক্ৰিয়েট কৰি থ'ম সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই প্লে'লিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব তাতে মই কভাৰ কৰি গৈ থাকিম বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু লগতে পে'মেণ্টৰ কথা তাতে দি দিম বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম